নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ অহা 29 আগষ্টৰ পৰা দিল্লীত বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত এটা গোচৰৰ শুনানি আৰম্ভ হ'ব আৰু এই গোচৰটো শুনানি অসমৰ ভৱিষ্যতক লৈ দীৰ্ঘদিন ধৰি সাংবিধানিক বিচাৰপীঠত এটো বিবেচনাধীন হৈ আছিল পূৰ্বতে উচ্চতম ন্যায়ালয়ত এখন আবেদন জনোৱা হৈছিল বহুকেইটা সংগঠনেও আবেদন জনাইছিল আৰু পৰৱৰ্তী সময়ত এই আবেদনসমূহ সাংবিধানিক বিচাৰপীঠলৈ ঠেলি দিয়া হয় আৰু সেই বিচাৰপীঠত ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বহুকেইটা প্ৰায় 400 গোচৰ ইতিমধ্যে পেণ্ডিং হৈ আছে আৰু শেহতীয়াকৈ এই গোচৰসমূহৰ বিচাৰ অতি সোনকালে খৰতকীয়াভাৱে কৰাৰ এক সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ ভিতৰতেই আছে অসমৰ গোচৰ 4টাকৈ গোচৰ আছে এই গোচৰকেইটা হৈছে অসম সন্মিলিত মহাসংঘই দিয়া এটা গোচৰ যে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বছৰ 1971 পৰিৱৰ্তে 1951 কৰিব লাগে অসম চুক্তিমতে যেটো কথা আছিল যে 1971 চনৰ 25 মাৰ্চ এটো এটা ভিত্তি বৰ্ষৰ এটা তাৰিখ আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কৈছে যে 1951 চন কৰিব লাগে মহাসভাৰ এখন আবেদন আছে আৰু এখন সাংবিধানিক বিচাৰপীঠত আছে এটা 29 তাৰিখৰ পৰা ইয়াৰ শুনানিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বিভিন্ন দল সংগঠনে যিসমূহে আবেদন কৰিছে তেওঁলোকৰ লগত কথা পতা হ'ব সামগ্ৰিকভাৱে প্ৰক্ৰিয়াটো আৰম্ভ কিন্তু প্ৰক্ৰিয়াটো যদি আৰম্ভ হয় ইয়াৰ কিন্তু বহু সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব পাৰে এনআৰচিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে এনআৰচিৰ ভিত্তিবৰ্ষ 1971 চনৰ 25 মাৰ্চ অসম চুক্তিমতে এটো পিছুৱাই যাব পাৰে বিভিন্ন ধৰণৰ কথা হ'ব যদিও এতিয়া বিষয়টো বিচাৰাধীন কি হ'ব পাৰে কি হ'ব নোৱাৰে আৰু ইয়াক লৈ কেনেকুৱা এটা বিশেষকৈ অসমৰ স্বাৰ্থ জড়িত হৈ আছে বিষয়বোৰ আমি আলোচনা কৰিম আজিৰ সবিশেষত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমি আমন্ত্ৰণ কৰি নিছোঁ বিশেষকৈ লক্ষ্য কোঁৱৰ মুখপাত্ৰ বিজেপিৰ আইনুদ্দিন আহমেদ আমছুৰ উপদেষ্টা মোস্তফা খাদ্দাম হুছেইন অধিবক্তা আৰু আছে কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাও মই প্ৰথমতেই আইনুদ্দিন আহমেদৰ পৰা আৰম্ভ কৰিব খুজিছোঁ যে এই যিটো গোচৰ 1971 পৰা 51 কৰা এইটো যিটো বিচাৰধীন হ'ব সাংবিধানিক বিচাৰপীঠত এই সম্পৰ্কত আমছুৰ নিজস্ব প্ৰতিক্ৰিয়াটো কি চাওক প্ৰথম কথাটো হৈছে যে মহামান্য উচ্চতম ন্যায়ালয়ত গোটেই প্ৰক্ৰিয়াটো বিচাৰাধীন অৱস্থাত আছে আৰু আমি আমছুৱে যেতিয়া এনআৰচিৰ গোটেই প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ে মহামান্য উচ্চতম ন্যায়ালয়ে যেতিয়া প্ৰক্ৰিয়াটো চলাইছিলে আমি আমছুও পাৰ্টি হয় আৰু তাতে আমাৰ গোটেইখিনি কথা আমি তাতে ৰাখিছোঁ আমাৰ তাতে এফিডেভিট আমি দিয়া হৈছে তো সেই সময়তে এই প্ৰশ্নটো আহিছিলে যে অসম চুক্তিক নস্যাৎ কৰি এই যিটো মানে 1971ক বেচিয়াৰ কৰি যিটো নাগৰিকত্বৰ যিটো কথা আছিলে সেইটো 51লৈকে যিটো আনাৰ যিটো আবেদন সেই আবেদনটোৰ কিমান গ্ৰহণযোগ্যতা আছে এই সংক্ৰান্তলৈ বহুবাৰ উচ্চতম ন্যায়ালয়ত এই বিষয়ে হিয়াৰিং হৈছে চৰ্চা হৈছে তাৰ পিছতে মহামান্য উচ্চতম ন্যায়ালয়ৰ সেই সময়ৰ বিচাৰপতিসকলে ফুল বেঞ্চলৈ গোটেই প্ৰক্ৰিয়াটো পঠাই দিছিলে মাজতে এই ফুল বেঞ্চটো বহিছিলে আৰু বহাৰ পিছত যেতিয়া এনআৰচি প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল তেতিয়া তেওঁলোকে এটা তেতিয়া তেওঁলোকে এটা হেৰি দিছিলে জাজমেণ্ট এটা দিছিলে যে আগতে এনআৰচি গোটেই প্ৰক্ৰিয়াটো শেষ হৈ লওক তাৰ পিছত এই বাকীখিনি প্ৰক্ৰিয়াটো যিটো ফুল বেঞ্চলৈ যিটো দিয়া হৈছে সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব এতিয়া আমছুৰ কথাটো হৈছে যে চাওক মানে এটা ঐতিহাসিক চুক্তি অসম চুক্তি আৰু সেই অসম চুক্তি মতেই যেহেতু 1971 24 মাৰ্চৰ মিডনাইটলৈকে যিখিনি ব্যক্তি অসমলৈ আছে তেখেতসকলক ভাৰতীয় নাগৰিক হিচাপে গণ্য কৰা হৈছে গতিকে তাৰ পিছত এটা দীঘলীয়া সংগ্ৰাম এটা ৰক্তাক্তময় পৰিৱেশ হৈছিলে তাৰ পিছত চুক্তি হৈছে সৰ্ব জনগণ মানি লৈছে দল সংগঠন মানি লৈছে আকৌ নতুনকৈ যদি তেনেকুৱা এটা 71ক বাদ দি 51লৈকে যদি ভিত্তিবৰ্ষ কৰা হয় তেতিয়াহ'লে এটা গোটেই স্পৰ্শকাতৰ বিষয় আৰু এইটোলৈ বিভ্ৰান্তি সৃষ্টি হোৱাটো স্বাভাৱিক কথা আৰু এই সংক্ৰান্তত আমি উচ্চতম ন্যায়ালয়ত আমি গোটেইখিনি কথাই ব্যক্ত কৰিম আমাৰো অধিবক্তা আছে গতিকে আমি আপোনালোকৰ জৰিয়তে এটা কথাই ক'ব বিচাৰোঁ যে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত গোটেইখিনি কথা বিচাৰ বিশ্লেষণ কৰিব আৰু বিচাৰ বিশ্লেষণ কৰি নিশ্চিতভাৱে অসম চুক্তিক সন্মান জনাই সিদ্ধান্তটো প্ৰদান কৰিব অসম সন্মিলিত মহাসভাই এই বিষয়ত আবেদন কৰিছে তেওঁলোকে মূল প্ৰবক্তা এই বিষয়টো তেওঁলোকে উত্থাপন কৰিছে আমি কৈছোঁই যে 12 চনতে এইটো আবেদন কৰিছিল তাৰ পৰৱৰ্তী সময়ত 14 চনত এখন বিচাৰপীঠলৈ সাংবিধানিক বিচাৰপীঠলৈ ঠেলি দিয়া হ'ল যে সন্মিলিত মহাসভাৰ যিটো দাবী যে 51 কৰিব লাগে ভাৰতবৰ্ষৰ আন ৰাজ্যত 51 তেনেহ'লে অসমত কিয় নহয় এই সম্পৰ্কত কি কয়
এতিয়া চাওক অসমত মানে আপুনি জানে যে অসমত NRC হৈছিলে আৰু সেই সময়ত ফুলফিল NRCটো কৰিব পৰা হোৱা নাছিলে বা তাৰপিছত যিসমূহ ভোটাৰ লিষ্ট প্ৰিপেয়াৰ হৈছিলে সেই ভোটাৰ লিষ্টবিলাকো ছাফিচিয়েণ্ট নাই মেক্সিমাম জিলাতো নাই আৰু সেই এই ধৰণৰ আৰু আপোনাৰ নেহেৰু লিয়াকত চুক্তিৰ কথা আছে ইন্দিৰা মুজিব চুক্তিৰ কথা আছে যিটো মানে অসমৰ প্ৰেক্ষাপটত প্ৰযোজ্য হয় গতিকে এই কথাবিলাক বেলেগ ৰাজ্যত প্ৰযোজ্য নহয় আৰু বেলেগ ৰাজ্যত প্ৰযোজ্য নোহোৱাৰ কাৰণে অসমৰ প্ৰেক্ষাপট অলপ বেলেগ হোৱাৰ কাৰণে এই গোটেইখিনি কথা আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া সন্মিলিত মহাসংঘই যিটো আবেদন কৰিছে তেওঁলোকৰ আবেদনৰ ভিত্তিটোকে আমি মানে চেলেঞ্জ কৰিয়ে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাই আমি গোটেই আমাৰ কথাখিনি আমি উচ্চতম ন্যায়ালয়ত ৰাখিছোঁ আৰু তাৰ কাৰণে আমি কৈছোঁ যে চাওক এটা ঐতিহাসিক আন্দোলন হৈছে আছু সংগ্ৰাম পৰিষদ আৰু সেই সংগ্ৰাম পৰিষদ আৰু সেই ভাৰত চৰকাৰৰ লগত এটা ত্ৰিপাক্ষিক চুক্তি হৈছে যিখন চুক্তিক আমি ঐতিহাসিক দলিল বুলি কওঁ সেই দলিলক অপমাননা কৰি কোনো ধৰণৰ আবেদনক আমি সমৰ্থন কৰাৰ প্ৰশ্নই আহিব নোৱাৰে আমি সেইকাৰণেই কৈছোঁ যে এটা ঐতিহাসিক প্ৰেক্ষাপটৰ কথা চিন্তা কৰি আৰু বিভিন্ন দলিলৰ কথা চিন্তা কৰি ভোটাৰ লিষ্টৰ কথা চিন্তা কৰি NRCৰ যি প্ৰক্ৰিয়া চলিলে দীঘলীয়া এটা প্ৰক্ৰিয়া চলিলে গতিকে এই যিখিনি মানুহ 51ৰ পিছত বা 71ৰ ভিতৰত যিসকল আহিছে তেওঁলোকক খেদি পঠিওৱাৰ কোনো ধৰণৰ ৰাস্তাও নাই গতিকে সামগ্ৰিকভাৱে আমি যিহেতু সকলো অসমৰ ৰাইজে মানি লৈছোঁ দুই এজন ব্যক্তিয়ে যদি বিৰোধ কৰিছে এই কথাটো উচ্চতম ন্যায়ালয়ে নিশ্চিতভাৱে চিন্তা কৰিব আৰু অসম চুক্তিৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিব বুলি আমি এটা ধাৰণা কৰিছোঁ এই সম্পৰ্কত যিটো পাৰ্টি বুলি কয় যিটো আবেদন কৰিছে মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি অসম সন্মিলিত মহাসংঘ মতিউৰ ৰহমানে এই সম্পৰ্কত কি কয় আমি এবাৰ শুনি লওঁ আহক ৮৮টা গোচৰৰ এটা খাটাং সিদ্ধান্ত হ'ব কেতিয়াৰ পৰা সাংবিধানিক বিচাৰপীঠ অনুষ্ঠিত হ'ব আৰু তাৰ এটা চূড়ান্ত সিদ্ধান্ত হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা 2018 চনৰ 11 মেত সুপ্ৰিম কোৰ্টত অনুষ্ঠিত হৈ যোৱা 5জনীয়া সাংবিধানিক বিচাৰপীঠ এইখন দ্বিতীয় আছিল মহাসংঘৰ গোচৰ সংক্ৰান্তীয় আৰু সেই মহাসংঘৰ গোচৰ সংক্ৰান্তীয় আৰু মহাসংঘৰ লগত জড়িত সংলগ্ন গোচৰ সংক্ৰান্তীয় 5জনীয়া সাংবিধানিক বিচাৰপীঠে ইতিমধ্যে সিদ্ধান্ত লৈ থৈছিল যে এই গোটেই গোচৰৰ সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ দিন হ'ব 20ৰ পৰা 25 দিন আৰু চমু প্ৰতিবেদনো ইতিমধ্যে মানে সকলো পাৰ্টিৰ পৰা লৈ থৈছে গতিকে সেইকাৰণে আমি যথেষ্টখিনি আগবাঢ়ি আছোঁ আৰু গতিকে আমি আশা কৰিছোঁ যে আগষ্টত এই 29 আৰু 30 আগষ্টত সিদ্ধান্তটো হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহৰ পৰা মহাসংঘৰ গোচৰৰ শুনানি আৰম্ভ হ'ব 1-1.5 মাহ লাগিব আৰু এই গোচৰৰ জৰিয়তেই মানে নাগৰিকপঞ্জীৰ ভিত্তিবছৰ বিদেশীৰ ভিত্তিবছৰ বিদেশীৰ সন্তানৰ নাগৰিকত্ব সম্পৰ্কীয় ইত্যাদি আৰু ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সনদৰ জৰিয়তে অসম সেইখন ইমপ্লিমেণ্ট কৰি অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা কৰা সম্পৰ্কীয় সিদ্ধান্ত হ'ব গতিকে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব এই সাংবিধানিক বিচাৰপীঠত অন্যাৰ্থত অসমৰ খিলঞ্জীয়াৰ ভাগ্য নিৰ্ণয় হ'ব আগন্তুক এই সাংবিধানিক বিচাৰপীঠত সেয়া আছিল মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি অসম সন্মিলিত মহাসংঘৰ তেখেতসকলৰ বক্তব্য মই এতিয়া আহিব খুজিছোঁ বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ ওচৰলৈ লক্ষ্য কোঁৱৰ এই যিটো 71ৰ পৰা 51 কৰাৰ বাবে যিটো কথা ওলাইছে সাংবিধানিক বিচাৰপীঠত ইয়াৰ শুনানি আৰম্ভ হ'ব এই সম্পৰ্কত আপোনালোকৰ দলীয় অভিমত কি দলৰ যিটো অভিমত ইতিমধ্যে আমাৰ আমচুৰ মুখপাত্ৰগৰাকীয়ে যিটো কথা ক'লে দলীয় অভিমত বুলি কোনো কথা নাই যিহেতু ভাৰতৰ সাংবিধানিক যিটো কাঠামো তাৰ ভিত্তিত যিহেতু খিলঞ্জীয়া ৰাইজৰ এটা সংৰক্ষণৰ কথা বা তেওঁলোকৰ ছেফগাৰ্ডৰ কথা আহিছে এই বিষয়টোত আইনুদ্দিন আহমেদৰ এটা কথাত মই একমত হ'ব নোৱাৰিলোঁ যে অসমৰ ৰাইজে বিচৰা নিবিচৰা কথাটোত তেখেতে কি ধৰণৰ অনুধাৱন কৰিছে যে 1985 চনত অসম চুক্তি হৈছিল অসম চুক্তিৰ ন্যায্যতা আছে আমি স্বীকাৰ কৰোঁ আৰু অসম চুক্তিখনক আধাৰ হিচাপে লৈ বহুখিনি কাম যদিও আগবাঢ়িল মূল কামটোৱে হৈ নুঠিল বিদেশী চিনাক্তকৰণ আৰু বিদেশী বিতৰণ এতিয়া এই বিষয়টোত যদি প্ৰাঞ্জল আমি এটা কথা চাওঁ যে এই বিদেশী বিতৰণৰ আন্দোলনৰ পটভূমি কি কাৰণে বিদেশী বিতৰণ আন্দোলনৰ তীব্ৰতাৰ ৰূপ লৈছিল বিশ্ব কপোৱা 6 বছৰীয়া আন্দোলন হৈছিল এই বিষয়টোলৈ যদি আমি চাওঁ তেতিয়াহ'লে আপুনি দেখা পাব 1961 চনত আমাৰ ইয়াতে জনসংখ্যাৰ অস্বাভাৱিক এটা বৃদ্ধি হৈছিল আৰু সেই মূলত আছিল প্ৰব্ৰজন প্ৰায় 35% মূল জনসংখ্যাৰ 35% 28 লাখ নেট চেঞ্জ হৈছিল 1971ত
আকৌ 35%, 37 লাখ জনসংখ্যা নেট চেঞ্জ আহিছিল 1981 চনত 23% যদিও জনসংখ্যা বৃদ্ধিৰ কাৰণে ই হৈছিলগৈ প্ৰায় 34 লাখ বৃদ্ধি পাইছিল অৰ্থাৎ প্ৰায় 90 লক্ষ তিনিটা দশকত যিটো কোনো জনবিস্ফোৰণ আপোনাৰ কোনো জন্মৰ হাৰৰ কাৰণে নহয় নিশ্চিত ৰূপত ইয়াৰ খিলঞ্জীয়া ৰাইজ ইয়াত শংকিত হৈ পৰিছিল তাৰ ফলশ্ৰুতিত অসম আন্দোলন হৈছিল আৰু অসম আন্দোলনৰ সেই সময়তে এটা সমগ্ৰ দেশজুৰি যি ধৰণে আপুনিয়ে পাতনিতে এটা কথা ক'লে এখন দেশত দুখন নাগৰিকত্ব আইন নিশ্চিত ৰূপত যিসকল আবেদনকাৰীসকলৰ মূল কথাখিনিত সন্মানীয় উচ্চতম ন্যায়ালয় পতিয়ন গৈছে যাৰ বাবে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছে মতিউৰ ৰহমান ডাঙৰীয়াই কোৱাৰ দৰে 20-25 দিনৰ এক ধাৰাবাহিক শুনানি হ'ব য'ত 1971 হ'ব নে 1951 হ'ব কাৰণ ভাৰতীয় সংবিধানে কেতিয়াও এটা কথা কোৱা নাই যে এখন দেশত দুখন আইন বিশেষকৈ নাগৰিকত্বৰ দৰে এটা অত্যন্ত স্পৰ্শকাতৰ বিষয় গতিকে আমি এতিয়াই কোৱাটো অত্যন্ত এক খুব সোনকাল হ'ব যে আমি সমৰ্থন কৰোঁ নে বিৰোধিতা কৰোঁ নে যিটো আইনুদ্দিন আহমেদ ডাঙৰীয়াই ক'লে সকলো পক্ষৰে ইয়াত নিজৰ বক্তব্য ৰাখিব পাৰিব কিন্তু মূলত বক্তব্যটো হৈছে এনেকুৱা ধৰণৰ কথা যে সেই তিনিটা দশকৰ অস্বাভাৱিক প্ৰব্ৰজন আৰু জনবিস্ফোৰণে প্ৰাঞ্জল অসমৰ যিসকল খিলঞ্জীয়া এই খিলঞ্জীয়াসকলৰ আৰ্থ সামাজিক ৰাজনৈতিক ভৱিষ্যত 35% লোকৰ ভৱিষ্যত কিন্তু অন্ধকাৰলৈ ঠেলি লৈ গ'ল এই কথা কিন্তু জল পট গতিকে আমিও আশাবাদী যে সাংবিধানিক বিচাৰপীঠে সন্মানীয় উচ্চতম ন্যায়ালয়ৰ এই বিষয়টোত বিশেষভাৱে দৃষ্টি দিব নিশ্চয় মই এতিয়া আহিব খুজিছোঁ মুস্তাফা খাদ্দাম হুছেইন তেখেত এগৰাকী অধিবক্তা খাদ্দাম হুছেইন মই আপোনাৰ ওচৰলৈ আহিছোঁ যে যিটো সাংবিধানিক বিচাৰপীঠত যিটো শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ এটা প্ৰচেছ আৰম্ভ হৈছে 29 তাৰিখৰ পৰা এই বিষয়টো আৰম্ভ হ'ব এই সম্পৰ্কত প্ৰথমতে মই আপোনাৰ ব্যক্তিগত অভিমতটো জানি ল'ব খুজিছোঁ চাওক ধন্যবাদ মোক ষ্টুডিঅ'লৈ মাতি এইখিনি কথাখিনি ৰখাৰ সুযোগ দিয়াৰ বাবে সাংবিধানিক বিচাৰপীঠে এই বিষয়খিনি নিষ্পত্তি কৰাৰ অতিকৈ প্ৰয়োজন আছে কাৰণ ভিত্তি তাৰিখ বা ভিত্তিবৰ্ষলৈ বিভিন্ন ধৰণৰ আলোচনা সমালোচনা বিভিন্ন মহলে সময়ে কৰি থাকে সবচে ডাঙৰ কথা হ'ল যে সাংবিধানিক বিচাৰপীঠত ভিত্তিবৰ্ষৰ লগতে আৰু এটা ইস্যু ডিচাইড হ'ব সেইটো হ'ল যে নাগৰিকত্ব আইনত জন্মগত ভাৰতীয় নাগৰিকত্ব যিটো ইস্যু আছে সেই জন্মগত ভাৰতীয় নাগৰিকত্ব ধাৰাটো অসমত প্ৰযোজ্য হ'বনে নাই সেই ইস্যুটো সাংবিধানিক বিচাৰপীঠে নিৰ্ধাৰণ কৰিব এতিয়া থাকিল আপোনাৰ যদি ধৰি লওক এজাম্পশ্যন কৰিছোঁ যে ধৰি লওক আমাৰ 1971 বাতিল হৈ গ'ল ধৰি ল'লোঁ বাতিল হোৱাৰ পিছত যিখিনি মানুহ 1950 পৰা 1971লৈকে আছে এই মানুহখিনি আজিৰ দিনত বাংলাদেশে ঘূৰাই ল'বনে কাৰণ 1971 আগলৈকে বাংলাদেশ নামৰ কোনো ৰাষ্ট্ৰই নাছিলে ৰাষ্ট্ৰ আছিলে পাকিস্তান তো পাকিস্তানৰ নাগৰিকখিনি বাংলাদেশে কিয় ল'ব এক নম্বৰ কথা দুই নম্বৰ কথা ধৰি ল'লোঁ 71 বাতিল হ'ল 71 আগৰ 1950 পৰা 1971 যিখিনি মানুহ আছে ইয়াত ঢুকাইছে তেওঁলোকৰ কবৰ আছে মানে য'ত শ্মশানত যদি শেষকৃত্য কৰিছে এইখিনি ঘূৰাই পঠাব পাৰিম নে আমি প্ৰেক্টিকেল হ'ব লাগিব আৰু এটা কথা হ'ল যে এই ইস্যুটোত আমি পলিটিকেল নন পলিটিকেল সবে সামাজিক বুদ্ধিজীৱী সবে কৈ থাকোঁ আমি যিটো দেখা পাইছোঁ 2012 চনৰ পৰা এইটো গোচৰ চলি আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ কংগ্ৰেছৰে হওক বিজেপিৰে হওক অন ৰিটেন যিটো ষ্টেণ্ড কোৰ্টত 71 ফেভাৰত আছে তেওঁলোকে আগৰ চৰকাৰ বা এতিয়াৰ চৰকাৰে ৰিটেন এফিডেভিট সুপ্ৰিম কোৰ্টত 71 ফেভাৰত দিছে মই প্ৰিলিমিনাৰী এইখিনি কথা ৰাখিলোঁ এই 71 কিন্তু এটা কথা সন্মিলিত মহাসভাই যিটো দাবী উত্থাপন কৰিছে যে খিলঞ্জীয়াৰ যদি 71 খিলঞ্জীয়াৰ যিটো ৰক্ষা কবচ সেইটো তেওঁলোকৰ সুৰক্ষিত নকৰে সেয়েহে তেওঁলোকে 51 কথা বাৰে বাৰে কৈ আছে যে কিয় 71 ভিত্তিবৰ্ষ হ'লে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত নহয় নেকি চাওক এতিয়া আমি ইস্যুৰ পৰা ডাইভাৰ্ট হৈ যাম যদি কথাখিনি ক'ব যাওঁ খিলঞ্জীয়াৰ ৰক্ষা কবচ খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ 71 হওক 51 হওক ভিত্তিবৰ্ষ নাগৰিকত্বৰ ভিত্তিবৰ্ষ খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ নহয় নাগৰিকত্বৰ ভিত্তিবৰ্ষ যদি 1971 হয় 51 হয় হোৱাট এভাৰ মে বি এতিয়া কা লৈ আনিছে নতুনকৈ কা হ'লে আকৌ 14 লৈকে আহি গৈছে কিন্তু খিলঞ্জীয়াৰ ডেফিনেশ্যন বা খিলঞ্জীয়াৰ পেৰামিটাৰ কি হ'ব ডেট কেন নট বি ডিচাইডেড বাই দ্য চিটিজেনশ্বিপ এক্ট অৰ চিটিজেনশ্বিপ ৰুলছ খিলঞ্জীয়াৰ পেৰামিটাৰ ডিচাইড কৰিব হ'লে গভৰ্ণমেণ্টে বিভিন্ন পক্ষৰ লগত আলোচনা কৰে যেনেকৈ শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ পেৰামিটাৰ কি হ'ব কেনেকৈ শিডিউল ট্ৰাইব নিৰ্ধাৰণ কৰিব আমাৰ ইয়াত চিনোনিমাছ কৰা হয় ইণ্ডিয়াত ভাৰতবৰ্ষত চিনোনিমাছ হয় যে শিডিউল ট্ৰাইব আৰু ইণ্ডিজিনিয়াছ আৰু চিনোনিমাছ একেই সমাৰ্থক বুলি ধৰি লোৱা হয় সেইটো নিৰ্ধাৰণ কৰিব হ'লে গভৰ্ণমেণ্টে পেৰামিটাৰ কেনেকৈ লেট ডাউন কৰে চিটিজেনশ্বিপ এক্ট দি পেলাই খিলঞ্জীয়াৰ
ডেফিনেশ্যন বা পেৰামিটাৰ নিৰ্ধাৰণ কৰাটো সম্ভৱ নহয় মই যিখিনি ভাবোঁ হুছেইন ডাঙৰ আৰু এটা কথা এইখিনিতে উত্থাপন হৈছে এটা কথা কৈছে এখন দেশত কিছু সময় আগতে লক্ষ্য কৰা বিজেপিৰ মুখপাত্ৰ তেখেতেও কৈছে যে এখন দেশত দুখন নাগৰিকত্ব আইন অসমৰ কাৰণে এখন পৃথক আইন আৰু আন ৰাজ্যৰ কাৰণে এখন পৃথক আইন আন ৰাজ্যত 51 চন ভিত্তিবৰ্ষ আৰু অসমত কিন্তু অসম চুক্তি অনুসৰি 85 চনত যিখন নাগৰিকত্ব যিখন আইন 1955 সেইখন সংশোধন কৰা হ'ল 85 চনত তেনে সেই বাকী ৰাজ্যত 51 হৈ আছে আৰু অসমত 71 এই কথাটোক লৈ পেলাই কিন্তু আবেদনখনত আবেদনকাৰীসকলে অভিযোগ কৰিছে তাৰমানে হয় ইয়াত এইটো কথা আহিছে যে জিঅ'গ্ৰাফিকেল টেৰিটৰীৰ বেচিছত কি কাট অফ ডেট ডিফাৰেণ্ট হ'ব পাৰে নেকি এইটো হ'ল ইছ্যু সুপ্ৰিম কোৰ্টত যেতিয়া 2014 চনত এই ইছ্যুটো লৈ হিয়াৰিং হৈছিলে তেতিয়া আমি আমচুৰ ফালৰ পৰাই আমি পিটিশ্যন দিছিলোঁ যে কনষ্টিটিউশ্যন বেঞ্চলৈ প্ৰেৰণ কৰিব লাগে এনে প্ৰেৰণ হোৱা নাই পিটিশ্যন দিয়া হৈছিলে যে ফৰ ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য কনষ্টিটিউশ্যনৰ প্ৰভিজন তাত 13টা ইছ্যু ফ্ৰেম কৰিছে তাত ওৱান অফ দ্য ইছ্যু এটা ইছ্যু হ'ল যে জিঅ'গ্ৰাফিকেল বেচিছত চিটিজেনশ্বিপৰ কাট অফ ডেট ডিফাৰেণ্ট হ'ব পাৰে নেকি জিঅ'গ্ৰাফিৰ বেচিছত পাৰ্টিকুলাৰ এৰিয়া এতিয়া পাৰ্টিকুলাৰ এৰিয়াৰ বেচিছত কিয় হ'ব পাৰে কিয় নোৱাৰে চাওক অসম চুক্তি বা আছাম একৰ্ড এনেকুৱা চিটুৱেশ্যন ইণ্ডিয়াৰ কোনো পাৰ্টত হোৱা নাছিলে পাৰ্টিকুলাৰলি আমাৰ অসমত এনেকুৱা হৈছিলে এটা চিটুৱেশ্যন যিটো অসম চুক্তিৰ জৰিয়তে গোটেইখিনি বিষয়বস্তু সামৰণি পৰিল সকলো পক্ষে আমি মানি লৈছিলোঁ এণ্ড আমি অসম চুক্তিৰ পাৰ্টিকুলাৰ পাৰ্ট চিলেক্টিভ এপ্লিকেশ্যন অফ আছাম একৰ্ড কেন নট বি ডান অসম চুক্তিত নাগৰিকত্ব আছে লগতে ডেভেলপমেণ্ট এক্টিভিটি আছে লগতে কালচাৰেল আছে ক্লজ 6 আছে আমি যদি ইফালে কওঁ যে 71 আমি মানি নলওঁ বা 71 বাতিল হ'ব লাগে সিফালে আমি কওঁ ক্লজ 6 ইমপ্লিমেণ্ট হ'ব লাগে দেয়াৰ কেন নট বি টু ষ্টেণ্ডাৰ্ডছ টু পেৰামিটাৰ্ছ অসম চুক্তিখন যদি এপ্লিকেবল হ'ব লাগে তেতিয়াহ'লে ডিটো এ টু জেড এপ্লিকেবল হ'ব লাগে that is the foundation of this cut off date সেইকাৰণে এই কাট অফ ডেট ডিফাৰেঞ্চিয়েট হ'ব পাৰে নাগৰিকত্ব যিখন আইন তাৰ 6 নং ক দফা সেইটোক লৈ পেলাই আপত্তি দৰ্শাইছে তাক প্ৰত্যাহ্বান জনাইছে নাগৰিকত্ব আইনৰ যদি আমি 6A সেকশন চাওঁ তাত লিখাই আছে স্পেচিয়েল প্ৰভিজনছ for the persons incorporated covered by Assam Accord 6A to particularly Assam Accord বুলি লিখা আছে এতিয়া আমি খিলঞ্জীয়া বা ইণ্ডিজিনিয়াছ বা আছামিজ পিপলৰ যদি কনষ্টিটিউশ্যন সেফগাৰ্ড বিচাৰোঁ এনি ল পাৰ্লিয়ামেণ্টে এনাক্ট কৰে বা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰে তাত কিন্তু এনেকৈ লিখা থাকিব যে ফৰ প্ৰটেকশ্যন অফ আছামিজ পিপল কভাৰ্ড বাই আছাম একৰ্ড সেইকাৰণে তেতিয়া আমি কেনেকৈ ক'ম যে অল ইণ্ডিয়াত আমাৰ ইণ্ডিজিনিয়াছৰ বা খিলঞ্জীয়াৰ বা আছামিজ পিপুলৰ বা ইণ্ডিয়ান পিপুলৰ ৰিজাৰ্ভেশ্যন প্ৰটেকশ্যন পাৰ্টিকুলাৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ কাৰণে কেনেকৈ হ'ব দেয়াৰ কেন নট বি টু ষ্টেণ্ডাৰ্ডছ আছাম একৰ্ড ইমপ্লিমেণ্ট হ'ব হ'লে ডিটো এ টু জেড ইমপ্লিমেণ্ট হ'ব লাগিব লক্ষ্য কৰ আপোনাৰ কিবা মোৰ এই ক্ষেত্ৰত প্ৰবল আপত্তি আছে তেখেতে যিটো কথা কৈছে যে একেবাৰে এটা ইন এ নাটছেল আমি যদি পোনপটীয়াকৈ কওঁ ভাৰতীয় সংবিধানৰ প্ৰতি আস্থা ৰাখি যে এখন দেশত দুখন নাগৰিকত্ব আইন যিটো বেছ হিচাপত লৈ 1 মিনিট ৰ'ব আপোনাৰ মাজত মই কোৱা নাই মই সময় বিচাৰিছোঁ কাৰ কথা লৈ আহিম আৰু কামটো কাৰ অলছো কাৰ কাৰণে আহিম আমি কাৰ কাৰণে আপুনি ভয় নকৰা নাখাব এইটোক লৈ নাহিম বুলি ভয় নাখাব এতিয়া কথাটো হ'ল যে যিটো কথা তেখেতে কৈছে যে খিলঞ্জীয়া ৰক্ষা কৱচৰ নাগৰিকত্ব তেওঁলোক একাকাৰ নকৰিবলৈ কৈছে বিষয়টোতো তাতেই মই যিটো তথ্য দাঙি ধৰিলোঁ 1961 to 1981 যিটো অত্যন্ত অস্বাভাৱিক 90 লাখ লোকৰ যিটো জনবিস্ফোৰণ এতিয়া এই কথাটো আমাক আহি কোনোবাই ডিক্টেশ্যন দিব নেকি যে 1961 চনত অহা লোকজন আৰু ইয়াত থকা বড়ো কছাৰী লোকজনৰ একেই ষ্টেটাছ হ'ব যে এই 1971 চনৰ সেই ভিত্তিবৰ্ষটোলৈ এইটো আমি মহামান্য আদালতৰ বিচাৰপীঠলৈ সাংবিধানিক বিচাৰপীঠলৈ এৰিব লাগিব টু দেয়াৰ উইজডম যে তেখেতে নিজেই ক'লে যে জিঅ'গ্ৰাফিকেল পেৰিফেৰীলৈ তাতকৈ কোনোবা এটা সংবিধান সংশোধন হৈ তাৰ লোকসকলৰ সংৰক্ষণৰ কাৰণে ব্যৱস্থা আহিব পাৰে যাৰ কাৰণে কিছু পক্ষই এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে গতিকে আমি ইয়াৰ পৰা যে নাগৰিকত্ব আইনৰ বৰ্তমান যিটো ষ্টেচাৰ এইটোক লৈ কি ধৰণে অসমীয়াসকল সুৰক্ষিত হ'বনে নহয় ইয়াত বহি পেনেলিষ্টে ৰায় দিয়াটো অনুচিত মই ওকালতি কৰিব পাৰোঁ ময়ো সংবিধান পঢ়িছোঁ কিন্তু যদি এই গোটেই বিষয়টো তেনেকুৱা জল পটপটে হ'লহেঁতেন তেতিয়াহ'লে এই আবেদনকেইখন মহামান্য আদালতে এডমিটেই নকৰিলেহেঁতেন এডমিচিবলেই নহ'ল গুৰুত্বপূৰ্ণ পইণ্ট গতিকে এই বিষয়টোত এখেতে কাৰ কথাটো আনিছে কাখন তেখেতেও ষ্টাডি কৰিছে পাৰ্লিয়ামেণ্টত জইণ্ট ছেছনত পাছ হৈছে দল সংগঠনৰ শুনানি লোৱা হৈছে আৰু এই বিষয়টো এতিয়ালৈকে ৰুল ফ্ৰেম হোৱা নাই ৰুল ফ্ৰেম হৈ আৰু এটা কথা প্ৰাঞ্জল মই আপোনাক কওঁ
এখেতলোকে যিখিনি কথা কৈ আছে তেখেতলোকে এটা কথা এখেত অধিবক্তা এখেত আমচুৰ পৰা কিন্তু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কাৰণ তেখেতেও আমচুৰ লগত জড়িত এখেতলোকে কি কৰিছিল 1985 চনত যেতিয়া 1971 ভিত্তিবৰ্ষ হ'ল তেতিয়াওতো তেওঁলোকে তেওঁলোকে UMF গঠন কৰিলে ইয়াৰ বিৰুদ্ধে তেওঁলোকে IMDT প্ৰণয়ন কৰাৰ কাৰণে উঠি পৰি লাগিছিল যেতিয়া আপোনাৰ এই IMDT যেতিয়া হ'ল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া IMDTখন বাতিল কৰা হ'ল এওঁলোকৰ স্থিতি কি আছিল গতিকে এওঁলোকৰ যিটো বক্তব্য এই বক্তব্যটো অসমীয়া লোকৰ বক্তব্য নহয় অসমৰ খিলঞ্জীয়া ৰাইজৰ বক্তব্য নহয় গতিকে এওঁলোকৰ বক্তব্যটো ক'ত যে যিসকল অবৈধ অনুপ্ৰৱেশকাৰী ইয়ালৈ আহিছে তেওঁলোকক যেনে তেনে সুৰক্ষা দিয়া প্ৰথম কথা দ্বিতীয় কথাটো তেখেতে যিটো কবৰ খান্দি খেদুৱাৰ কথা কৈ কবৰ খান্দি খেদাব পাৰিব নেকি জন্মগতভাৱে কি হ'ব তাৰ বাবে ভাৰতীয় সংবিধানো আছে ভাৰতীয় সংবিধান সময়মতে ভাৰতীয় জনসাধাৰণৰ সুৰক্ষাৰ বাবে বহুবাৰ সংশোধনো হৈছে আমিও বিচাৰিম অসমৰ খিলঞ্জীয়া ৰাইজৰ যদি সুৰক্ষাৰ বাবে পুনৰ সংশোধন হ'ব লাগে মহামান্য উচ্চতম ন্যায়ালয়ে ক'ব সংসদে ক'ব এই বিষয়টোলৈকে যাব কিন্তু এনেকুৱা কথা এটা নহয় যে 1961 চনত অহা মানুহজনেও আহি পিনে ইয়াত হাজাৰ হাজাৰ বসবাস কৰি থকা ভূমিপুত্ৰজনৰ তেওঁলোকৰ আৰ্থ সামাজিক ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব এনে কথা কেতিয়াও ভাৰতীয় সংবিধানে ইয়াক কেতিয়াও পাৰ্মিট নকৰে নিশ্চয় মই আহিম এটা বিৰতি লৈ লওঁ এদিন আপোনাৰ ওচৰলৈ আহিম আপোনাৰ এই বক্তব্যৰ লগত সন্মতি নাথাকিব পাৰে কিন্তু আপোনাৰ বক্তব্য ৰাখিব কিন্তু এটা বিৰতিৰ পিছত আমি প্ৰাঞ্জল ফুকন মই পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এবাৰ আহিছোঁ কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতা ইয়াত উপস্থিত আছে আৰু বিশেষকৈ সামগ্ৰিকভাৱে যিটো বিষয় আলোচনা কৰি আছে এই বিষয়ত কংগ্ৰেছ এইভাৱে জড়িত কাৰণ অসম চুক্তিৰ অন্যতম স্বাক্ষৰ কৰে তেওঁলোকৰ শাসনকালতে অসম চুক্তি স্বাক্ষৰ হৈছিলে ৰাতুল কলিতা মই আপোনাৰ ওচৰলৈ আহিছিলোঁ যে যিহেতু অসম চুক্তি মতে 71 ভিত্তিবৰ্ষ কিন্তু এতিয়া উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত এই বিষয়টো আলোচনা হৈছে যে কেইবাখনো আবেদন আছে যে ভিত্তিবৰ্ষ 51 কৰিব লাগে অসমৰ ক্ষেত্ৰত যে বিদেশী নাগৰিকৰ চিনাক্তকৰণ ক্ষেত্ৰত যে এই মুহূৰ্তত এই বিষয়টোলৈ কংগ্ৰেছৰ অভিমত কি মোক প্ৰথমতে ক্ষমা কৰিব মোৰ আহোঁতে অকণমান দেৰি হ'ল যদিও মই ষ্টুডিঅ'টো আৰম্ভ হোৱাৰ পৰা মই মোবাইলত চাই আহিছিলোঁ মই গোটেইখিনি কথা গম পালোঁ কিন্তু কথাটো হৈছে কি নাগৰিকত্ব সংশোধনী আইনৰ যিটো কথা কোৱা হৈছে মানে ভিত্তিবৰ্ষৰ বিশেষকৈ 71 নহয় 51 এনেকৈ যিবিলাক কথা হৈছে পোনপ্ৰথমে এটা কথা আমি ক'ব লাগিব যে যেতিয়া প্ৰথম অসম আন্দোলনত প্ৰথমগৰাকী শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰদেৱ 10 ডিচেম্বৰৰ দিনা 1979 চনত তাৰ পিছতে কেইদিনমান পিছতে 1980 চনৰ প্ৰথমতে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী আহিছিল আৰু আহি এই নাগৰিকত্বৰ মানে যিটো ভিত্তিবৰ্ষ 66 আৰু 67ৰ এইখিনি কৰিব খুজিছিল যদিও সেইখিনি সময়ত আছু নেতৃত্বই বহুত মানে আপত্তি দৰ্শাইছিল আৰু সেইখিনি সময়ত এই চুক্তিখন নহ'ল যিনিবা তাৰ পিছত অসম আন্দোলনৰ বহুতখিনি বলিদান দিবলগীয়া হ'ল বহুত ব্যক্তিয়ে তাৰ পিছত সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই আহি অসম চুক্তিখন কৰিলে কিন্তু আচৰিত কথা এটা কথা ক'ব লাগিব ইয়াত যিমানখিনি সময় আমি 71 61 51 বা যিয়ে কৈ নাথাকোঁ কিয় কিন্তু এইখিনি এটা ইছ্যু হৈ থাকিব নে ইয়াৰ সমাধান আহিব সেইটো এটা ডাঙৰ কথা ডাঙৰ প্ৰশ্নৰ মানে অৱতাৰণা হৈছে কাৰণ কিয়নো আপুনি চাব 2016 চনৰ পৰা যদি চিন্তা কৰে 16 চনত বিজেপি চৰকাৰখন আহিছিলে অকল এইবিলাক কথা লৈ যে মানে অসম চুক্তিৰ কথা কৈছিল বাৰে বাৰে দফাই দফাই তেওঁলোকে কৰিব তাৰপিছত ধৰক বহুত কথা শৰাইঘাটৰ শেষৰণ বহুত কিবা কানি ক'লে প্ৰথম জয়লাভ কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম মানে শপত গ্ৰহণ কৰিয়ে প্ৰথম NRC অফিচত গৈছিলে গৈ কৈছিল যে NRC হ'ব হৈ গ'ল NRC তাৰপিছত কি হ'ল তেওঁলোকে কৈছে NRCখন অশুদ্ধ য'ত চৰকাৰী বিষয়ে কাম কৰিছে চৰকাৰে কৰিছে তেনে NRC মানে অশুদ্ধ গোটেই NRC এতিয়া ভিত্তিবৰ্ষ তেওঁলোকে মনে মনে বেলেগ বিচাৰে যদিও মুখেৰে ক'ব নোখোজে কাৰণ আচলতে কি হৈছে এতিয়া শাসক পক্ষই হওক যি নহওক এই ইছ্যুটোক ইছ্যু হিচাপে ৰাখিব নে সম্পূৰ্ণ মানে সমাধান কৰাৰ কোনো চেষ্টা কৰিব সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে কাৰণ যদি এইটো অকল মানে সমাধান নকৰে অকল ইছ্যু বেচিছ হৈ থাকে ন তেতিয়াহ'লে একো নহ'ব কাৰণ চাওক বিজেপিৰ মুখপাত্ৰগৰাকীয়েও কৈছে যে সকলো দেশত মানে 51 যিটো কথা কৈছে না ভিত্তিবৰ্ষ এক হ'ব লাগে এক আইন হ'ব লাগে সকলো ৰাজ্যত কিন্তু চাওক যদি কাখনৰ কথা লক্ষ্য কৰে কাখনটো 2014 চনলৈকে আপোনাৰ এইফালে মানে হেৰি কৰি দিলে মুকলি কৰি দিলে যিমান মানুহ আহিব বাংলাদেশী হওক পাকিস্তানৰ পৰা যিখিনি মানুহ আহিব পাৰে বাংলাদেশী হওক পাকিস্তানী হওক তেওঁলোকে লৈ ল'ব কোনো কথা নাই তেওঁলোকৰ গতিকে 2014 চনলৈকে যদি তেওঁলোক আহিব পাৰে এইফালৰ 51ৰ মাজত কণ্ট্ৰাডিকশ্যন নহ'ব জানো তাতে আৰু 6 নং দফাৰ কথা কৈছিলে এইখিনি সময়তে অমিত শ্বাহ ডাঙৰীয়া কা আন্দোলন যেতিয়া একদম
বহু ওপৰত উঠিছিল, উচ্চ শিখৰত আছিল কা আন্দোলন। সেইখিনি সময়তে অমিত শ্বাহ ডাঙৰীয়াই সাংসদত কৈছিল যে 6 নং দফা আখৰে আখৰে পালন কৰাব, দাড়ি কম গুচোৱা নহয়। কিন্তু আপুনি চাব 6 নং দফাৰ যিবিলাক কথা আছে, সেইবিলাক 6 নং দফা যদি কিবা কাৰণত কা বলবৎ হয়, যদি কা আইনখন যদি ভালকৈ এতিয়ালৈ ৰূপায়ণ হয় নাই, যদি ৰূপায়ণ হৈ যায় ভালকৈ, তেতিয়াহ'লে কি এই 6 নং দফাখন থাকিব নি? বা খিলঞ্জীৰ যিটো আধিপত্য, যে খিলঞ্জীৰ যিটো অধিকাৰ, সেই অধিকাৰ থাকিব জানো? সম্পূৰ্ণ নিজৰ ইচ্ছামতে যদি তেওঁলোকে কৰি থাকে, তেতিয়াহ'লে এইবিলাক 51 আপুনি 19 একশ্যন কৰিলেও কিন্তু একো লাভ নহ'ব, যিহেতু তেওঁলোকৰ নিজৰ এজেণ্ডাত চলি আছে। নিশ্চয়। মই এতিয়া আমাৰ লগত ফোন লাইনত আছে মতিউৰ ৰহমান, কাৰ্যকৰী সভাপতি অসম সন্মিলিত মহাসংঘ। তেখেতসকল অন্যতম গোচৰীয়া, এইটো অন্যতম গোচৰ, তেখেত আমাৰ ফোন লাইনত আছে। মতিউৰ ৰহমান ডাঙৰীয়া, এটা প্ৰশ্ন উত্থাপন হৈছে যে যিহেতু অসম চুক্তিৰ আধাৰত 1971 চনটো স্থিৰ কৰা হৈছিলে, আৰু যিহেতু ভৌগোলিক এটা বিষয় বা অসম আন্দোলনক লৈ পেলাই হৈছিলে, তেনেহ'লে 51টো এতিয়া কৰিলে অসম চুক্তিখন সম্পূৰ্ণৰূপে নস্যাৎ নহ'ব নেকি? না সেইটো কথা নহয়। ভাৰতৰ সংবিধানত কি আছে? আমি অসমখন ভাৰতৰ অংগ হয়নে নহয়, সেইটো প্ৰথম প্ৰশ্ন। অসমখন যদি ভাৰতৰ অংগ হয়, তে ভাৰতত যি আইন কানুন চলিব ভাৰতৰ অন্য প্ৰদেশত, সেই একে আইন কানুনৰ ভিতৰতেই অসমতো চলিব লাগিব, সেইটো মূল বিষয়। আৰু যিহেতু অসম আন্দোলনটো হৈছিল 1951 ভিত্তিত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰাৰ কাৰণে, 71 নহয়। আৰু অসমৰ সকলো আন্দোলনকাৰী আৰু শ্বহীদ হৈছিল 51 ভিত্তিত, 71 নহয়। গতিকে আন্দোলনকাৰী নেতৃত্বই বিশ্বাসঘাতকতা কৰি অসমৰ খিলঞ্জীয়া জনগণৰ অনুমতি অবিহনে 71 কৰিছিল। ভাৰতৰ সংবিধানত কি লিখা আছে? আজিৰ তাৰিখত ভাৰতৰ সংবিধানৰ 2nd পাৰ্টৰ 6 নম্বৰ দফাত স্পষ্ট উল্লেখ আছে, বিদেশী স্বদেশীৰ ভিত্তি বছৰ হ'ল 48 চনৰ 19 জুলাই, উইদাউট এপ্লিকেশ্যন। আৰু বাই এপ্লিকেশ্যন 48 চনৰ 19 জুলাইৰ পিছত যদি কোনোবা বিদেশী এলেকাৰ পৰা মানুহ আহি সোমাইছে ভাৰতত যিকোনো প্ৰান্তত, তেতিয়া 6 মাহ বসবাস কৰাৰ পিছত তেওঁ এপ্লিকেশ্যন দি তেওঁ যে ইয়াত বসবাস কৰি আছে 6 মাহ ধৰি, তাৰ তথ্য পাতি সহ আবেদন জনাব পাৰে কম্পিটেণ্ট অথৰিটিৰ ওচৰত নাগৰিকত্বৰ কাৰণে। তেতিয়া তাৰিখটো হয় 49 চনৰ 19 জানুৱাৰী। এই দুটা তাৰিখে ভাৰতৰ সংবিধানত আছে। ভাৰতৰ সংবিধানত নস্যাৎ কৰি কোন হয় যে বেলেগ বেলেগ তাৰিখ মানি ল'ব? এইটো হ'ব পাৰে নেকি? আমাৰ অসমখন এখন কি উপনিৱেশ নেকি যে ভাৰতে যি পাই তাকে কৰিব? আৰু অসম আন্দোলনকাৰী নেতাসকলৰ এই অধিকাৰ ক'ত? কোনে দিছে এইটো অধিকাৰ? গতিকে মহাসংঘই বিচাৰিছো যে এই বিষয়টোলৈ যিটো লীলাখেলা চলি আছে, যিটো ৰাজনীতি চলিছে, যিটো জঘন্য কাৰুকাৰ্য চলিছে, এইটো সৰ্বকালৰ কাৰণে বন্ধ হ'ব লাগে। ভাৰতৰ সংবিধানৰ আধাৰত এই বিষয়টো সমাধান আমি বিচাৰিছো, আৰু সেইকাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সাংবিধানিক বিচাৰপীঠেহে এইটোত ৰায় দিব, 2জনীয়া 3জনীয়া বিচাৰপীঠ নহয়। আৰু ইতিমধ্যে 2খন সাংবিধানিক বিচাৰপীঠ হৈ গৈছে। কোভিড মহামাৰীজনিত পৰিস্থিতিৰ কাৰণে হোৱা নাছিল, আৰু এতিয়া 29 আৰু 30 তাৰিখে গোটেই ভাৰতৰ সাংবিধানিক বিচাৰপীঠত থকা 488টা গোচৰৰ টাইম লাইন ঠিক কৰিব, আৰু সেইদিনাই আমাৰ তালিকাভুক্ত হৈ আছে 6 নম্বৰত আছে মহাসংঘৰ গোচৰটো। মতিউৰ ৰহমান, এইখিনিতে কিন্তু NRCৰ পূৰ্বে আপোনালোকৰ এই ক্ষেত্ৰত কিন্তু সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত দিয়া নাছিল, কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে কিন্তু সেইটো সময়ত কিন্তু ৰখাই দিয়া হৈছিল। মই কৈ আছো শুনক, 2জনীয়া বিচাৰপীঠ, সেইটো এটা 2nd চেপ্টাৰ। 2জনীয়া বিচাৰপীঠ ৰঞ্জন গগৈ আৰু ৰোহিন্টন ফলিনৰিমানৰ তেওঁলোকৰ পৰ্যবেক্ষণত হৈছিল অসমত NRC উন্নতিকৰণ প্ৰক্ৰিয়া। আৰু তাত এই ৰোহিন্টন ফলিনৰিমান আৰু ৰঞ্জন গগৈৰ অৰ্ডাৰত আছে, তেওঁলোকে একে সময়তে দুটা কথা কৈছিল, 71ৰ ভোটাৰ তালিকাৰ ভিত্তিত নাগৰিকপঞ্জী উন্নীতকৰণ হ'ব, আৰু মহাসংঘৰ গোচৰৰ ভিত্তিতহে আকৌ NRCৰ ভিত্তি বছৰ ফাইনেল হ'ব, 5জনীয়া সাংবিধানিক বিচাৰপীঠে কৰিব। সেইটো লিখি থৈ গৈছে ৰঞ্জন গগৈ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, ৰঞ্জন গগৈ চিফ জাষ্টিছ হৈ পিছত 13 আগষ্ট 2019ত অৰ্ডাৰত কি লিখি থৈ গৈছে এইটো আপোনালোকে চাইছেনে? তাত কি লিখিছে তেওঁ? মই কোৱা নাই এইটো কথা, খোদ ৰঞ্জন গগৈয়ে লিখি থৈ গৈছে যে মহাসংঘৰ গোচৰত 5জনীয়া সাংবিধানিক বিচাৰপীঠে দিবলগীয়া ৰায়ৰ ভিত্তিতহে অসমৰ NRC চূড়ান্ত হ'ব। তেতিয়াহ'লে এইবিলাক বখলা মেলি উল্টা পাল্টা কথা কৈ ৰাজনৈতিকভাৱে সামাজিক নেতাই অসমৰ পৰিস্থিতি বেয়া কৰিব কিয় চেষ্টা কৰি আছে? খোদ ৰঞ্জন গগৈ, যাৰ নেতৃত্বত যাৰ পৰ্যবেক্ষণত NRC হৈছিল, তেওঁ লিখি থৈ গৈছে, এইটো মই নহয়, মহাসংঘই নহয়। গতিকে উই শুড ৱেইট ফৰ দি verdict of the constitution ban. It is the legal, it is the constitutional. মতিউৰ ৰহমান, এইখিনিতে 1 মিনিট আপোনাৰ এই বক্তব্যৰ সম্পৰ্কত মই মোস্তাফা খাদ্দাম হুছেইনক সুধিছোঁ, তেখেতৰ অধিবক্তা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে। খাদ্দাম হুছেইন, আপুনি কি কয়? তেখেতৰ বক্তব্যটো আপুনি মানি ল'ব? প্ৰশ্নৰ উত্তৰত নাই, মই আপুনি সুধিছে, মই সেইকাৰণে কৈছোঁ এইবিলাকৰ লগত শুনক, ইলিগেল কথাত মই কাৰো লগত কথা পাতিবৰ কাৰণে মোৰ সময় নাই।
মই ইলিগেল কথা নাপাতো ভাৰতৰ সংবিধানত কি লিখা আছে সেইমতে হ'ব লাগিব আৰু সেইমতেহে চেলুট কৰিব আৰু ইতিমধ্যে আমি ৰাষ্ট্ৰসংঘটো গোটেই বিষয়টো মতিউৰ ৰহমান আপুনি এই বক্তব্যটো শুনি লওক এবাৰ হয় কওক 17 নৱেম্বৰ 17 নৱেম্বৰ 2014 আৰু 13 আগষ্ট 2019 অৰ্ডাৰত আছে স্পষ্টকৈ আছে যে যিখিনি এনআৰচিৰ কাম হৈছে সাংবিধানিক বিচাৰপীঠৰ চূড়ান্ত ৰায়ৰ ওপৰত পৰৱৰ্তী এনআৰচি ভিত্তি তাৰিখ নিৰ্ধাৰণ হ'ব এইটো আছে স্পষ্টকৈ আছে নাই তেওঁ এই কথাটো এটা ক'ব লাগে যে কা যিটো কথা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ কথা এইটো তেওঁৰ স্পষ্ট কৰিব লাগে তেওঁ মানে যি ধৰণৰ কথাবিলাক কৈছে তেখেতৰ কথাখিনি উচ্চতম ন্যায়ালয়ত ৰাখিছে বা ৰাখিব কিন্তু তেখেতে এই যে কা আন্দোলন যিটো হ'ল বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হ'ল এই ক্ষেত্ৰত তেওঁৰ স্থিতি স্পষ্ট কৰক আৰু এইটো স্পষ্ট কৰাৰ প্ৰয়োজন আছে কাৰণ তেখেতসকলে ডাবল ষ্টেণ্ডাৰ্ড ভূমিকা লৈ গোটেই এটা বাতাবৰণ বেয়াৰ ফালে গতি কৰিব সেই কথাটো আমি মানি ল'ব নোৱাৰোঁ তেখেতে ব্যক্তিগতভাৱে তেখেতৰ প্ৰতিক্ৰিয়া কৰিব পাৰে কিন্তু আমি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি হিচাপে এই কথাটো স্পষ্টভাৱে আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ ক্ষেত্ৰত তেওঁৰ স্থিতি কি আৰু এই ক্ষেত্ৰত তেওঁ কি কৰিব তেওঁ কৈছে 51 চন যদি ভিত্তিবৰ্ষ হয় তেনেহ'লে তেওঁলোকৰ আবেদনৰ নাই এইটোতো এক্ট হৈ গ'ল এই ক্ষেত্ৰত তেওঁ কি কৰিব মতিউৰ ৰহমানৰ সংযোগ বিচ্ছিন্ন হৈছে আপোনাৰ প্ৰশ্নটো তেখেতে উত্তৰটো নাই তেখেতৰ ওচৰত পুনৰ আৰু বক্তব্য কিবা ৰাখিব আপুনি লক্ষ্য কৰে কৈ থাকোঁতে আপুনি এটা বক্তব্য ৰাখিব মই সেই কথাটোৱে কৈছোঁ লক্ষ্য কৰ ডাঙৰীয়া এটা কথা কৈছে যে এখন দেশত দুখন আইনৰ যিটো স্থিতি তেওঁ নস্যাৎ কৰিছে চিটিজেনশ্বিপ এক্টৰ ক্ষেত্ৰত তেখেতসকলে যে কা আনিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো যে আনিলে এই ক্ষেত্ৰত কি চিটিজেনশ্বিপৰ ডাবল ষ্টেণ্ডাৰ্ড অহা নাই নেকি বা দুটা স্থিতি অহা নাই নেকি এই কথাটোহে তেওঁলোকে স্পষ্ট কৰিব লাগে তেওঁলোকে এবাৰ ক'ব যে আপোনাৰ 1971 51লৈকে ঠিকেই আছে তেওঁলোকে অকাই পকাই এই কথাটো সমৰ্থন কৰিব আকৌ তেওঁলোকে কা আনিব আকৌ তেওঁলোকে খিলঞ্জীয়াৰ কথা ক'ব আকৌ নাগৰিকত্বৰ লগত খিলঞ্জীয়াৰ একাকাৰ কৰি কথাবিলাক ক'ব এই ধৰণৰ কথাবিলাক ক'লে আমাৰ সমাজত বিভ্ৰান্তি সৃষ্টি হয় তেখেতসকলে যিটো কথা ক'ব বিচাৰে এই কথাটো ভালকৈ স্পষ্টকৈ ক'ব লাগে আজি ভাৰতবৰ্ষৰ যেতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন যেতিয়া হৈছিলে বা ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা লাভ কৰিলে তাৰ পিছত ভাৰতবৰ্ষত থকা বিভিন্ন ৰাজ্য বা বিভিন্ন ধৰণৰ যিবিলাক অঞ্চল আছিলে যেতিয়া ইউনাইট হ'ল ভাৰতবৰ্ষ হোৱাৰ সময়ত বিশেষকৈ অসম নামৰ যিটো অংগৰাজ্য আমি অসমত বসবাস কৰা যিসকল মানে জাতি জনগোষ্ঠী বসবাস কৰি আছোঁ কি প্ৰেক্ষাপটত ঐতিহাসিকভাৱে নেহেৰু নিয়াকত চুক্তি হ'ল ইন্দিৰা মুজিব চুক্তি হ'ল অসম চুক্তি হ'ল এই কথাবিলাক বিজেপিৰ মুখপাত্ৰসকলে বা এই মতিউৰ ৰহমানসকলে এওঁলোকে বুজি নাপায় নেকি নে বুজি নোপোৱাকৈ বিতৰ্ক সৃষ্টি কৰিবৰ কাৰণে সমাজত এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে এই কথাবিলাক মানে এই কামবিলাক কৰি আছে নেকি বা তেওঁলোকে ৰাজনীতি কৰাৰ নামতেই আচলতে এই ইস্যুবিলাক এটা লং টাইমলৈকে মানে নেভাৰ এণ্ডিং প্ৰচেছলৈ তেওঁলোকে লৈ যাব বিচাৰিছে নেকি এই কথাবিলাক তেওঁলোকে অসমৰ ৰাইজত জবাব দিব লাগিব কাৰণ এই সমস্যাবিলাক আমি সমাধান বিচাৰোঁ আমি শান্তি বিচাৰোঁ আমি ভাৰতীয় নাগৰিক হিচাপে ইয়াত ঐক্যতাৰে সকলোৰে মাজত ভাতৃত্ববোধেৰে থাকিব বিচাৰোঁ তেখেতৰ কথা প্ৰসংগত এটা কথা কৈছে যে এটা জাতি জনগোষ্ঠীক তেওঁলোকে টাৰ্গেট কৰি কথাবিলাক কৈ থাকে প্ৰৱৰ্জনকাৰী বুলি আজি তেওঁলোকে এটা স্পষ্ট কৰক প্ৰাঞ্জল এনেধৰণৰ বক্তব্য একেবাৰে অসহ্যকৰ শান্তিত থাকিব বিচাৰ মানে কি অশান্তি কৰিব বিচাৰিছে আপুনি এইটো বক্তব্য উঠাই লওক আপুনি এটা ছাত্ৰ সংগঠনৰ শান্তিত থাকিব বিচাৰো মানে কি অশান্তি কৰিব নেকি আপোনালোকে এনেকুৱা ধৰণৰ দাদাগিৰি সূচক মন্তব্য আপুনি কি বুজাব বিচাৰিছে আপুনি কি বুজাব বিচাৰিছে অশান্তি কৰিব বিচৰা নাই মানে কি অশান্তি কৰিব নেকি আপোনালোকে এনেকুৱা ধৰণৰ বক্তব্য নাৰাখিব আপোনালোকে কাৰ উত্তৰ দিওঁ শুনক এজন ইয়াত সন্মানীয় অধিবক্তা বহি আছে ৰাতুল কলিতা ডাঙৰীয়া আহি ক'লেহি যে ইন্দিৰা গান্ধী প্ৰয়াত প্ৰধানমন্ত্ৰী তেখেতে 1966 চন 67 চনত বেছিয়াৰ কৰিব বিচাৰিছিলে ৰাজীৱ গান্ধীয়ে কৰিলে কি তেখেতৰ মাতৃয়ে ইচ্ছা প্ৰকাশ কৰাটো নস্যাৎ কৰি 5 বছৰ পিছুৱাই 71 কৰিলে গতিকে কংগ্ৰেছৰ এই ক্ষেত্ৰত সদিচ্ছা কিমান তাতে প্ৰকাশ পাইছে তেখেতৰ বক্তব্যত এইটো মোৰ বক্তব্য নহয় দ্বিতীয় কথা যে আপোনাৰ যিখন 1951 যিখন আপোনাৰ সমগ্ৰ ৰাষ্ট্ৰজুৰি প্ৰযোজ্য আইন যে বেছ ইয়াৰ ভিত্তিবৰ্ষ আৰু কা এই দুইটা বস্তু লগ লগোৱাটো কেনেকুৱা এটা বাতুলানি কাখনত কি কোৱা হৈছে যে বাংলাদেশ পাকিস্তান আফগানিস্তান এইকেইখন দেশত যিসকল ধৰ্মীয় সংখ্যালঘু তেওঁলোকে যদি ধৰ্মীয়ভাৱে তেওঁলোকে যদি তাত
নিগৃহীত হৈছে স্পষ্ট কৈ আছে 2014 চনৰ ভিতৰত যদি ভাৰতবৰ্ষত প্ৰৱেশ কৰিলে তেওঁলোকে যদি প্ৰমাণ সহকাৰে আবেদন কৰে এইটো বেছ লাইনটো গোটেই কা আইনখনৰ এতিয়ালৈকে তাৰ ৰুল ফ্ৰেমটো হোৱা নাই যে তেওঁলোকে ক'ত এপ্লাই কৰিব তাৰ কাৰণে কি হ'ব আৰু কি ৰাতুল কলিতা ডাঙৰীয়া যিটো কথা আমাৰ হেৰি অধিবক্তা মহোদয় যিটো কথা ক'লে আপুনিও যিটো কথা ক'লে এইখনটো ৰাষ্ট্ৰীয় আইন কেৱল অসমৰ বাবে নহয় কা 1971 ইজ ফৰ অনলি আছাম মই যিটো কথা ক'লোঁ যে 90 লাখ লোকৰ যিটো আমি সেই 3টা দশকত বুজা ল'ব লগা হ'ল সেইটো কেৱল অসমৰ বাবে যিটো কথা লৈ আজি সুপ্ৰিম কোৰ্টত সাংবিধানিক বিচাৰপীঠে গোটেই কেছটো এডমিট কৰিছে আমি সেই প্ৰসংগটোৰ কথাহে কৈছোঁ কাখন নেশ্যনেল এক্ট এখন অসমৰ কাৰণে কি ফুকন ডাঙৰীয়া আপুনিয়ে কওক যিটো কথা লৈ আপোনালোকে বিতৰ্কৰ সৃষ্টি কৰিছে 1955 পৰা এতিয়ালৈকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কিমানবাৰ সংশোধন হৈছে কওকচোন চিটিজেনশ্বিপ এক্ট গতিকে তাৰে এটাত এইটো কথাত ভাৰত চৰকাৰে এটা প্ৰস্তাৱ আনিছে আৰু যিটো দীৰ্ঘদিনীয়া দাবী যিসকল শিখ বৌদ্ধ জৈন হিন্দু লোক সেই সময়ত দেশ বিভাজন হোৱাৰ সময়ত যি তেওঁলোকে ভুক্তভোগী হ'ল তেওঁলোকক ৰিলিফ দিব পৰা যায় নেকি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ধাৰাবাহিকভাৱে দেখিছে যে আফগানিস্তান পাকিস্তান বাংলাদেশত ধৰ্মীয় সংখ্যালঘুসকল কি ধৰণে নিগৃহীত হৈছে গতিকে তেওঁলোক যাব কলৈ ওচৰত থকা বৃহৎ ৰাষ্ট্ৰ হিচাপে মাতৃ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষত প্ৰৱেশ কৰিব গতিকে তেওঁলোকক আশ্ৰয় দিয়াটো ভাৰতবৰ্ষৰ নীতিগত দায়িত্ব সেই নীতিগত দায়িত্ব মূৰ পাতি লৈ ভাৰত চৰকাৰে আইনখন আনিছিল আৰু এই আইনখন এতিয়ালৈকে ৰুল ফ্ৰেম হোৱা নাই যেতিয়া ৰুল ফ্ৰেম হ'ব নিশ্চিত ৰূপত পুনৰ ইয়াৰ ওপৰত সাংবিধানিক বিতৰ্ক হ'ব তাৰ থল আছে কিন্তু 1971 1951 বেছ ইয়েৰৰ লগত এইটো আপোনালোকে অনাটো কি ধৰণৰ কথা এইটো কেতিয়াও হ'ব নোৱাৰে এইটো কোনো সাংবিধানিক কথাই নহয় গতিকে ইয়ালৈ মিলোৱাৰ কোনো ধৰণৰ কথাই থাকিব নোৱাৰে গতিকে এইখিনি কথা কওঁতে আপোনালোকে কিছু কথা অধ্যয়ন কৰি বিষয়টো ৰাখিলে ভাল হ'ব বিভ্ৰান্ত নকৰিব মই পুনৰ অনুৰোধ জনাম অসমখন অত্যন্ত শান্তিপ্ৰিয় এখন ৰাজ্য ইয়াত সকলোৱে একেলগে বসবাস কৰি এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়াটো আমাৰ সকলোৰে কাম্য ইয়াত এনেকুৱা বক্তব্য নাৰাখিব যে আমি অশান্তি কৰিব বিচৰা নাই আমাক শান্তিত থাকিবলৈ দিয়া নাই এইবোৰ বক্তব্য নাৰাখিব এইবোৰ সমাজ নগঢ়ে ডাঙৰীয়া এইবোৰ সমাজ নগঢ়ে আপুনি অসম চুক্তিৰ ইমান দীৰ্ঘদিনীয়া এটা আন্দোলন হ'ল ৰক্তাক্ত পৰিৱেশ সৃষ্টি হ'ল ভাৰত চৰকাৰ অসম চৰকাৰৰ আপুনি পালন কৰিব বুলি আপোনালোকে কৈ থাকে আপোনালোকে সেই কথাটো কৈ থাকে কাম কৰিব মই ৰাতুল কলিতা মই এটা বিৰতিৰ পিছত মই খাদ্দাম হুছেইনৰ ওচৰলৈ আহিম আৰু ৰাতুল কলিতাৰ বক্তব্য শুনিম এটা বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এবাৰ পুনৰ আহিছোঁ মুস্তাফা খাদ্দাম হুছেইন তেখেতে এগৰাকী অধিবক্তা তেখেতৰ ওচৰলৈ আহিছোঁ যে এই যিটো মতিউৰ ৰহমানে কিছু সময় আগতে কৈছিলে যে প্ৰথম অৱস্থাত যেতিয়া NRCৰ আগতে এই সম্পৰ্কত ধৰণৰ কোনো ৰায় দিব খোজা নাছিল তেওঁলোকৰ 51 চনৰ আবেদনখনক লৈ পৰৱৰ্তী সময়ত কিন্তু এই বিষয়টো লৈ ৰঞ্জন গগৈ এটা টোকা দিছিলে বুলি মতিউৰ ৰহমানে কৈছে যে 51 চন যদি হয় তাৰ ওপৰতে ভিত্তি কৰি NRC পুনৰ হ'ব কিন্তু এটা প্ৰশ্ন আহিব পাৰে নেকি ইয়াতে যদিহে 51 চন যদিহে 51 চন ভিত্তিবৰ্ষ হয় তেনেহ'লে তাৰ লগত কাৰ এটা টেকনিকেল ক্লাছ নহ'ব জানো চাওক মই এইটো কথা ক'ব খোজোঁ 1971 25 March 1971 is for detection and deportation of foreigners not for granting citizenship বেছ ডেট ফৰ গ্ৰাণ্টিং চিটিজেনশ্বিপ যে আমি এটা বেছ ডেট বনালোঁ ইয়ালৈকে আহিলে যোনে আহিছে চিটিজেনশ্বিপ দি দিম আকৌ আৰু কা 2014 31 ডিচেম্বৰ কাট অফ ডেট ফৰ গ্ৰাণ্টিং চিটিজেনশ্বিপ ছেকশ্যন 3 চিটিজেনশ্বিপ এক্ট চিটিজেনশ্বিপ বাই বাৰ্থ গ্ৰাণ্টিং চিটিজেনশ্বিপ আমাৰ মতিউৰ ৰহমান ডাঙৰীয়া যিটো কথা কৈছে 13 আগষ্ট 2019 যিটো ৰঞ্জন গগৈ ডাঙৰীয়াৰ জাজমেণ্ট আছে অৰ্ডাৰ আছে যে কনষ্টিটিউশ্যন বেঞ্চৰ জাজমেণ্টৰ ওপৰত ডিপেণ্ড কৰি NRCখন ফাৰ্দাৰ আপডেটেড হ'ব আপডেটেড মিনছ বহুত ৱে 71 বাতিল হৈ গ'ল 51 কাট অফ ডেট হ'লে যিখিনি মানুহ ডকুমেণ্ট দিছে কাট অফ ডেটটো 51 কৰি NRC পাব্লিছ কৰি দিব কম্পিউটাৰ ছফ্টৱেৰত আছে মানুহখিনি বেলেগ কৰি দিলে হৈ যাব তাত লগত আৰু এটা কেছ আছে সেইটো হ'ল কনষ্টিটিউশ্যন বেঞ্চত পেণ্ডিং হৈ আছে এইটো হ'ল চিটিজেনশ্বিপ বাই বাৰ্থ এপ্লিকেবল হ'ব নে নাই আমাৰ অসমত যদি চিটিজেনশ্বিপ বাই বাৰ্থ এপ্লিকেবল হৈ যায় ধৰি লওক তেতিয়াহ'লে চিটুৱেশ্যন কেনেকুৱা হ'ব যে 1987 লৈকে যদি কোনোবা ইণ্ডিয়াত বা অসমত জন্ম হৈছে বাই বাৰ্থ তো পেৰেণ্ট কোনো লিংকেজৰ দৰকাৰ নাই বাই বাৰ্থ ইণ্ডিয়ান চিটিজেন 87 পৰা 2004 লৈকে কোনোবা যদি জন্ম হৈছে তেতিয়াহ'লে অনলি এইটো প্ৰুভ কৰিব লাগে আইদাৰ অফ দ্য পেৰেণ্ট ফাদাৰ বা মাদাৰ পিতৃ বা মাতৃ ইণ্ডিয়ান হ'লে হ'ল ইণ্ডিয়ান চিটিজেন ছাপ'জ কৰক এজুমিং যে কোনোবা এজন কাৰোবাৰ পিতৃ ডিভোটাৰ বা ডিক্লেয়াৰ্ড ফৰেনাৰ ডিটেনশ্যন কেম্পাছ আছে হোৱাট এভাৰ মে বি XYZ ৰিজন মাতৃৰ ডকুমেণ্ট যদি প্ৰুভ কৰিব পাৰে 87 পৰা 2004 লৈকে বাৰ্থ হৈছে তেতিয়াহ'লে ইণ্ডিয়ান চিটিজেন তো ইয়াত দুটা ইছ্যু আছে
এটা ইস্যু হ'ল কাট অফ ডেট 71 বাতিল হ'লে 51ত যাব লগতে আৰু এটা ইস্যু আছে সেকশন 3 যিটো সিটিজেনশিপ এক্টত আছে সিটিজেনশিপ বাই বাৰ্থ জন্মসূত্ৰে ভাৰতীয় নাগৰিকত্ব সেইটো এপ্লিকেবল হ'ব নাই দুটা ইস্যু আমি কম্পাৰেটিভলি চাব লাগিব যদি 3 এপ্লিকেবল হৈ যায় 71 কাট অফ হ'লে বাতিল হ'লেতো একোৱে নহ'বগৈ 87 লৈকে আহি যাব কাট অফ ডেট হয় 31 জুলাই 1987 লৈকে আহি যাব খালি এইখিনি প্ৰুভ কৰিব লাগে যে মই অমুক হস্পিটেলত জন্ম হৈছিলোঁ বা গাঁওবুঢ়া চাৰ্টিফিকেট দিলে বা ডকুমেণ্ট দিলে যে বাই বাৰ্থটো প্ৰুভ কৰি দিলে বাছ হৈ গ'ল 51 চন ভিত্তিবৰ্ষ তেওঁলোকে যদি বিচাৰিছে তাৰ যিটো মূল উদ্দেশ্য সেই উদ্দেশ্যটো কেনেদৰে সফল হ'ব যদি দিয়েই দিলে উদ্দেশ্য প্ৰেক্টিকেলি আমি প্ৰেক্টিকেলি সম্ভৱ হ'ব আৰু দ্বিতীয় কথা এটা হৈছে যে 51 চন ভিত্তিবৰ্ষ হয় এইটো আপুনি যিটো কৈছে ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন তেনেহ'লে 51 চন যদি ভিত্তিবৰ্ষ কৰি ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন হয় আৰু সেইখিনিক যদি চিনাক্ত কৰে বিদেশী বুলি সেইখিনি বাংলাদেশী হওক বা আন ৰাষ্ট্ৰই জানো গ্ৰহণ কৰিব এইটো প্ৰেক্টিকেলি চাওক 51ত গুচি গ'ল আমাৰ সেকশন 6A of the Citizenship Act আছে particular area means Bangladesh definite territory মানে বাংলাদেশৰ কথা কৈছে 71 আগত 25 মাৰ্চ 1971 আগত যদি গুচি যায় তেতো বাংলাদেশৰ সিটিজেন নহয় আৰু এই যিখিনি ডিসেন্ডেন্ট আছে ধৰি ললো যিখিনি আছে ফিগাৰ সেগা কব যোৱা নাই এজন আছে 1 লাখ আছে 1 কোটি আছে মই ফিগাৰত যোৱাই নাই প্ৰেক্টিক্যালি এইখিনি মানুহ পাকিস্তানে ল'ব নেকি ইতে প্ৰেজেন্ট যিখন দেশ আছে বাংলাদেশতো নলয় প্ৰেক্টিক্যালি সেইটো প্ৰেক্টিক্যালি আমি চাব লাগিব কোৰ্টত কনস্টিটিউশনাল প্যাৰামিটাৰত কোৰ্টে ডিসিশন দিব তে আমি প্ৰেক্টিক্যাল যদি সোশ্যাল এসপেক্টত চাও আৰু এটা কথা মই আগতে পাহৰি গৈছিলোঁ ধন্যবাদ দিব লাগিব মই বিজেপি চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ বুলি কম মই দলগতভাৱে নকওঁ সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ দলৰ চৰকাৰ নহয় আগৰ চৰকাৰ 2014 চনৰ আগৰ চৰকাৰৰ এফিডেভিট 71 ৰাখিব লাগে 2014 চনৰ পিছতো যেতিয়া সুপ্ৰিম কোৰ্টৰ কনস্টিটিউশন বেঞ্চত হিয়াৰিং ষ্টাৰ্ট হৈছিল তেতিয়া ৰিটেন সাবমিশন দিব দিছিল তাতো ষ্টেণ্ড দুইখন চৰকাৰৰ 71 ফেভাৰত হয় বাহিৰত আমি যি কৈ থাকো ন তাত কিন্তু 71 ফেভাৰত হয় নিশ্চয় 71 ফেভাৰত কেন্দ্ৰীয় চৰকাৰ আৰু যি দলৰে নহওক লাগিলে আৰু ৰাজ্য চৰকাৰ 71 সপক্ষে আছে তেনেহ'লে এইখন মহামান্য আদালতে বা সাংবিধানিক বিচাৰপীঠে কি বিবেচনা কৰিব সেইটো চাবলগীয়া হ'ব মই ৰাতুল কলিতাৰ চলাইছিল এটা ৰাজনৈতিক বক্তব্যক লৈ আপুনি এটা মন্তব্য ৰাখিব কৈছিলে নহয় চাওক প্ৰথম কথাটো হৈছে তেখেতে কৈছে ইন্দিৰা গান্ধী বা আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা যিটো মানে দায়িত্ব সেই সম্পৰ্কত তেখেতে প্ৰশ্ন উঠিছিল যে তেখেতে জানিব লাগে কাৰণ অসম চুক্তিৰ ক্ষেত্ৰত যেতিয়া 1980 চনত কৰিছিল তেতিয়া কোনে বাধা দিছিলে ছাত্ৰ সন্থাই বাধা দিছিল সেই সময়ত মানে যিটো সংগঠনৰ যিবিলাক সংগঠনে কৰিছিল ছাত্ৰ সংগঠনে বাধা দিছিল ছাত্ৰ সন্থাই দিছিল সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কথা পাতি অসম চুক্তি হৈছিল যেতিয়া 1985 চনত গতিকে আপোনালোকে ছাত্ৰ সন্থা সোধক আৰু সেই সময়ত অসম চুক্তিত যিবিলাক ৰাজীৱ গান্ধী ডাঙৰীয়াৰ লগত যিবিলাকে স্বাক্ষৰ কৰিছিল সেইবিলাক কিন্তু আজিকালি আপোনালোকৰ বৰঘৰত আছে আপোনালোকৰ ঘৰৰ আজিলৈকে মেইন মানুহ সেইসকলক আপোনালোকে সোধক তেওঁলোকে কিয় 85 চন কৰিছিল তাৰপিছত তেওঁলোকে কিয় আপোনালোকৰ লগত আছে সেইখিনি কথা সুধি লওক আৰু বাৰে বাৰে আপোনালোকে কৈছে 90 লাখ ঠিক আছে ইয়াৰ আগতে শুনক ইয়াৰ আগতে এবাৰ কি হৈছিল গুজৰাটৰ নিৰ্বাচনৰ আগত অমিত শ্বাহ ডাঙৰীয়াই চিঞৰি কৈছিল অসমৰ পৰা 40 লাখ বিদেশী তেওঁ খেদি দিয়া বুলি কৈছিলে এতিয়া তেওঁলোকে কৈছে 90 লাখ হ'ল আপোনালোকে 2016 চনৰ পৰা কি কয় ঘৰৰ ঘা কাটি আছে নেকি আপোনালোকে কিয় কৰা নাই আজি এনআৰসিত 19 লাখ আপোনালোকে বিদেশীৰ নাম পাইছিলে ঠিক আছে 19 লাখৰ কেইগৰাকী মানক আপোনালোকে কেই লাখ মানক আপোনালোকে ভাল পায় মৰম কৰে সেইখিনিক ৰাখক বাকি যিখিনিক বেয়া পায় কমসম সেইখিনিকতো খেদি দিয়ক হে প্ৰথম 19 লাখৰটো খেদি দিয়ক শুনক মই আপোনালোক ডেটা দিছোঁ আপোনালোকে আচৰিত পাব পাঞ্জল ফুকন ডাঙৰীয়া এওঁলোকে ইছ্যু হিচাপে ৰাখি আছে এওঁলোকে এনআৰসি বা বিদেশী বিতৰণৰ কথা মুখেৰে কৈ থাকিব কাম নকৰে কাৰণ যদি ইচ্ছা থাকিল হয় এনআৰসিত যেতিয়া 19 লাখ নাম মানুহ আহিছিলে নহয় তাৰে যিবিলাক সঁচাকৈ বিদেশী হয় তেওঁলোকক বিতৰণ কৰা বা তেওঁলোকক খেদাৰ ব্যৱস্থা তেওঁলোকে কৰি লয় তেওঁলোকে আজিলৈকে কৰা নাই এটা ডেটা দিলে আপোনালোকে আচৰিত হ'ব 2001 চনৰ পৰা 2015 চনলৈকে প্ৰায় 84,000 বিদেশী বিতৰণ হৈছে কিন্তু এই 2016 চনৰ পৰা আজিলৈকে মাত্ৰ 1102জন মানুহ বিতৰণ হৈছে কিয় কৰিব পৰা নাই আপোনালোকে কমসে কম 19 লাখৰ পৰা বাছি আপোনালোকে কৰকচোন 10 লাখ কৰক 12 লাখ কৰক 15 লাখ কৰক যিখিনি পাৰে সেইখিনি কৰলাক তাৰ পিছত আপুনি 1951 চন হ'লে আৰু আপোনালোকে বিতৰণ কৰক আমি ভাল পাম অসমত কোনো ধৰণৰ বিদেশী আহিব নোৱাৰে আমাৰ মতে আপুনি কৈ আছে কোনোবা আহিব আপুনি কেনেকৈ চিনাক্ত কৰিব কোনোবাই ক'ব হিন্দু বৈদ্য বুলি কেনেকৈ চিনাক্ত কৰিব যেতিয়া দেশৰ সিকিউৰিটিৰ কথা হয় যেতিয়া দেশৰ সিকিউৰিটি কোনোবা যদি এজন বেলেগ ব্যক্তি আপোনালোকে যিবিলাকক মানে টাৰ্গেট কৰিছে সেই ব্যক্তিগুলে ভাবিলোঁ মই সেই মানে ধৰক সেইটো সম্প্ৰদায়ৰ ব্যক্তি এগৰাকী যদি হিন্দু নাম লৈ আহে আপোনালোকে কেনেকৈ ধৰিব কাৰ পৰা আপোনালোকে বাহিৰতা ল'ব কাৰ পৰা কেনেকৈ ল'ব এতিয়া যিবিলাক মানুহ যে টেৰৰিষ্টৰ লগত ধৰা পৰি আছে সেইদিনা ৰাজস্থানত এগৰাকী হিন্দু মানুহক হত্যা কৰিলে তাৰপিছত যিজন টেৰৰিষ্টৰ নাম আহিল সেইজন টেৰৰিষ্ট তেওঁলোকৰ জম্মু কাশ্মীৰৰ IT চেলৰ অধ্যক্ষ বিজেপিৰ আচৰিত কথা আপুনি গতিকে তেওঁলোকে নিজে
সেই অলপতে আজিৰ পৰা 2 বছৰ মান আগতে মোৰ হেৰি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ICSৰ মানে ICS জইণ্ট ICS বুলি পতাকা মানে কাগজ মাৰিছিল মানে কি বুলি কয় গছে গছে আৰু যেতিয়া ধৰা পৰিল কোন জানেনে এজন তপন বৰ্মন নামৰ যুৱক ধৰা পৰিল আৰু সেই তপন বৰ্মনজন তেওঁলোকৰ বিজেপিৰ নেতা চন্দ্ৰমোহন নেতাৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তি আছিল তেওঁ ধৰা পৰিল কেনেকৈ পৰিল তেওঁলোক যদি তোমালোকে এইবিলাকে কৰি থাকা এইবিলাক ইস্যু কৰি থাকিলে আপুনি 1971 কৰি থাকিলে নহয় আপোনাৰ কা আন্দোলনে কিন্তু কৈ দিছে যে কা যে অসমৰ কাৰণে ভাবুকি চুৰি হ'ব কা আইনখনে যে অসমৰ যিটো মানে হাতামপৰীয়া সংস্কৃতি বা মানে যিটো সম্প্ৰীতিৰ যে বেঘাত জনাব অসমীয়া সাহিত্য সংস্কৃতিতে বেঘাত জন্মাব সেই যিটো কা আন্দোলনত যিকেইটা মানে শ্বহীদ হৈছিল সেই শ্বহীদখিনি কৈ দিয়ে আপোনাক মই শ্বহীদৰ নাম নকওঁ কিন্তু আপুনি হেৰিকেইটা চাব টাইটেলকেইটা চাই ল'ব আপুনি উপাধিকেইটা এজন ষ্টেফৰ্ড খ্ৰীষ্টিয়ান লোক এজন নাথ এজন পাংগিং এজন নায়ক আৰু এজন মুছলমান লোক আপুনি ভাবক যে অসমত থকা প্ৰতিটো সম্প্ৰদায়ৰ খিলঞ্জীয়া ব্যক্তিয়ে প্ৰাণ আহুতি দিয়াৰ বাবে কিন্তু কা আন্দোলনত জঁপিয়াই পৰিছিল বিজেপিৰ নিজৰ স্বাৰ্থৰ বাবে এইটো তেওঁলোকে নকৰিব পাৰে কিন্তু অসমীয়া প্ৰকৃত খিলঞ্জীয়াসকলে কিন্তু জাপি মানে কা আন্দোলনত জাপি পৰিছে আৰু এটা কথা আছে এওঁলোকে যেতিয়া কৈ থাকে এওঁলোকক ক'ব লাগিব কাৰণ কাই যে ভাবুকি আনিছে আৰু বিজেপিয়ে যে অসমৰ সাহিত্য সংস্কৃতিৰ ওপৰত ভাবুকি আনিছে প্ৰমাণস্বৰূপ অসমীয়া বিদ্যালয় 34খন অসমীয়া বিদ্যালয় বন্ধ হ'ল এখন 60 বিঘাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব পত্নীয়ে 60 বিঘাত ইংৰাজী বিষয়টো আমি শিক্ষালৈ শিক্ষাৰ পৰা বেলেগ আলোচনা আলোচনাৰ শিক্ষালৈ নাযাওঁ বিষয়টো ভালদৰে জানা যাব আমি আপুনি ভালদৰে জানা যাব আমি আজি আমি বিষয়টো ভালদৰে শিক্ষালৈ 71 কিয় পাতিছো জানে এই কাৰণে পাতিছো যে 71 হওক বা 51 হওক যাতে আমাৰ অসমৰ ভূমিপুত্ৰসকলৰ অসমীয়া জাতিৰ অসমীয়া সংস্কৃতি সাহিত্য সংস্কৃতি বাছি থাকিব লাগে যদি তেওঁলোকে যদি বচাই নাৰাখে তেওঁলোকে 51 বুলি 1000 বাৰ কৈ থাকক তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে জব কৰিব পাৰে অসমীয়া মানুহ অসমীয়া ভাষা বিক্ৰী কৰিব পাৰে অসমীয়া সংস্কৃতি বিক্ৰী কৰি দিব পাৰে কিন্তু তেওঁলোকে অসমৰ হকে এটা কাম কৰিছে নি কক আজি যে লক্ষ্যকৰ বহি আছে লক্ষ্যকৰ উত্তৰ দিব কি কৰিছে আপোনাৰ বক্তব্যৰ উত্তৰ লক্ষ্যকৰ দিব লক্ষ্যকৰৰ পৰা মই এটা সময় দিম এটা বিৰতিৰ পিছত লক্ষ্যকৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি যুগুতাই লওক উত্তৰকেইটা বিষয়টো আমি আলোচনা কৰি আছোঁ আজিৰ সবিশেষত যে 71 নে 51 সাংবিধানিক বিচাৰপীঠত ইতিমধ্যে এই গোচৰটোৰ শুনানি হ'ব যে যিখন আবেদন কৰা হৈছে যে অসমত বিদেশীৰ চিনাক্তকৰণৰ ভিত্তি বছৰটো 71ৰ পৰিৱৰ্তে 51 কৰিবলৈ আবেদন দাখিল কৰা হৈছিল মই পুনৰবাৰ দৰ্শকসকলক কৈছোঁ আৰু সেই বিষয়টো সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন হৈ আছে আৰু সেই বিষয়টো শুনানি আৰম্ভ হ'ব 29 তাৰিখৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 29 তাৰিখৰ পৰা এইটোৱেই আমাৰ আজি বিষয় এই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে কাৰণ সদৌ অসম ছাত্ৰ সন্থা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডাক্তৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সম্পৰ্কত এক মন্তব্য কৰিছিলে তেওঁ কি কয় আমি এবাৰ শুনো আহক ঐতিহাসিক অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ স্থায়ী সমাধানৰ বাবে অসম চুক্তি সম্পাদিত হৈছিল অসম চুক্তি সম্পাদিত হোৱাৰ 37 বছৰ অতিক্ৰম কৰিলে 38 বছৰ ভৰি দিলে দিল্লী দিছপুৰত সকলো দলৰ চৰকাৰে শাসনত আছিল কিন্তু কোনো দলৰ চৰকাৰী অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে পদক্ষেপ নললে সকলো দলৰ চৰকাৰে এই ক্ষেত্ৰত ব্যৰ্থ হ'ল কিন্তু অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব সমাধান হোৱাৰ পথ এটাই অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ এটা সময় নিৰ্দিষ্ট কৰ্মসূচী লাগিব টাইম বাউণ্ড একশ্যন প্লেন আৰু সেইবাবে আমি অসম চুক্তিৰ ৰূপায়ণৰ জৰিয়তে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধান বিচাৰিছোঁ অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰি অসমৰ এই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান হ'ব লাগে আৰু তাৰে আমি পোষকতা কৰি আহিছোঁ সেয়া আছুৰ বক্তব্য আছু 71 বিচাৰে অসম চুক্তি নস্বাত কৰা যদি 51 তেওঁলোকে বিচৰা নাই স্পষ্ট মত আছুৰ মই এবাৰ লক্ষ্য কৰাৰ ওচৰত আহিছোঁ লক্ষ্য কৰাৰ বিষয়টো ৰাজনৈতিকভাৱে কিছু গুচি গ'ল কংগ্ৰেছে আপোনালোকক সমালোচনা কৰিলে যে বিদেশী বিতৰণৰ ক্ষেত্ৰত বিজেপিৰ আন্তৰিকতা নাই এইটো আপোনালোকৰ বিৰুদ্ধে প্ৰধান অভিযোগ আপোনাৰ উত্তৰ কি মই এইখিনি কথা ৰাতুল কলিতা ডাঙৰীয়াৰ দুটামান বক্তব্যৰ মই প্ৰতিবাদ জনাবই লাগিব কাৰণ এটা শতিকা গৰকা দলৰ প্ৰতিনিধি হিচাপে যে এটা ন্যূনতম বক্তব্যত সম্ভ্ৰাম যিটো ৰক্ষা কৰিবলৈ ঘোঁৰা কাঁহ কটাৰ দৰে এখন নিৰ্বাচিত চৰকাৰক দিয়া বক্তব্য এই বক্তব্য সমাজলৈ কিছু বেয়া বাৰ্তা লৈ যায় আমি তাৰ পৰিৱৰ্তে অন্যান্য গঠনমূলক সমালোচনামূলক আমি বক্তব্য ব্যৱহাৰ কৰিব পাৰোঁ দ্বিতীয় কথা যিটো 90 লাখ লোকৰ জনসংখ্যাৰ কথা তেখেতে যিটো এইটো একেবাৰে সত্যৰ অপলাপ যে মই অপেনিং ৰিমাৰ্কছত মই কৈছিলোঁ প্ৰাঞ্জল আপোনাৰ যদি মনত আছে 61 71 81 যিটো তেখেতে ডাটাৰ কথা কৈছে মোৰ ডাটা মোৰ ওচৰতে আছে তেওঁ যিকোনো পৰ্টেলত গ'লে পাব যে সেই সময়ৰ যি প্ৰায় 35% জনবিস্ফোৰণ ঘটিছিল যাৰ ফলশ্ৰুতিত অসম আন্দোলনৰ উকমুকনি ঘটিছিল খিলঞ্জীয়া লোকৰ যি জাতি সত্তা ৰক্ষাৰ বাবে
যি এক 6 বছৰীয়া এক গণ আন্দোলন বিশ্বকাপৰ গণ আন্দোলন হৈছিল মই সেই বক্তব্যটোৰ কথাহে কৈছিলোঁ যে তাতে যি 90 লাখ বিদেশী আছে কিবা কথা কোৱা নাই যিটো সেই সময়ৰ যিটো এক ৰাইজৰ অনুভূতি এটা যিটো ব্যৱহাৰিক দিশত সমাজত যি তাৰ প্ৰভাৱ পৰিছিল তাৰ যিসকল ভুক্তভোগী হৈছিল সেই সময়ত ছাত্ৰ সমাজে ইয়াক নেতৃত্বলৈ আগলৈ ওলাই আহিছিল আৰু ৰাতুল কলিতা ডাঙৰীয়াৰ মই এটা বক্তব্যত এটাই কথা কৈছিলোঁ যে যদি তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে 66 বছৰৰ যদি ভিত্তিবৰ্ষ বিচাৰিছিল কি কাৰণে ৰাজীৱ গান্ধী ডাঙৰীয়াই ইয়াক 71 লৈকে আনিলে 5 বছৰ কিয় ভিত্তিবৰ্ষটো পিছুৱাই আনিলে মোৰ সেয়াহে প্ৰশ্ন সেই প্ৰশ্নটো মোৰ বক্তব্য নহয় তেখেতৰ বক্তব্যত প্ৰকাশ পোৱা এটা বক্তব্য এতিয়া কথা আহিল যিখিনি সাংবিধানিক বিষয় মই পূৰ্বতে কৈছোঁ যে আৰু আপুনিও এটা কথা ক'লে আমাৰ অধিবক্তা ডাঙৰীয়াও এটা কথা ক'লে যে 1971 ভিত্তিবৰ্ষ পূৰ্বৰ চৰকাৰ এইখন চৰকাৰেও ন্যায়ালয়ত পক্ষ ৰাখিছে সমৰ্থনত গতিকে মই তাৰ পৰা ফালৰি কাটি যাব নোৱাৰোঁ কিন্তু কথাটো হ'ল যে যিসকল পক্ষই ভাৰতীয় সংবিধানৰ মূল কাঠামোটোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আদালতৰ দ্বাৰস্থ হৈছে ইয়াৰ গোটেই চূড়ান্ত ৰায়টো দিব মহামান্য আদালতৰ সাংবিধানিক বিচাৰপীঠে যিটোক আমি এগৰাকী ল এবাইডিং চিটিজেন হিচাপে মানি ল'বলৈ বাধ্য মই সেই প্ৰসংগটোৰ কথাহে কৈছোঁ নিশ্চিত ৰূপত এই আবেদনকেইখনৰ মেৰিট আছে মেৰিট নথকা হ'লে মহামান্য উচ্চতম ন্যায়ালয়ে কেতিয়াও এইকেইখনক এডমিট নকৰে কেতিয়াও এইকেইখন গ্ৰহণ নকৰে শুনানিৰ বাবে মই সেই বক্তব্য পূৰ্বতেই কৈছোঁ গতিকে মহামান্য আদালতৰ যি লক্ষ্মণ ৰেখা সেই লক্ষ্মণ ৰেখাও পাৰ হৈ আমি কিছু বক্তব্য ৰখাটো উচিত নহয় মোৰ এয়াই ক'ব লগা বক্তব্য ধন্যবাদ কিবা ৰাতুল কলিতা মই আইনুদ্দিনৰ ওচৰলৈ আহিলোঁ এবাৰ ৰাতুল কলিতা আপোনাৰ বক্তব্য আইনুদ্দিন শেহতীয়াকৈ আমাৰ শেষ পৰ্যায়ত আহি উপনীত হৈছে কিবা এই বক্তব্য আছে নেকি কি হোৱা উচিত না চাওক মানে এটা কথাই মই ক'ম যে মহামান্য উচ্চতম ন্যায়ালয়ে যি ৰায়দান কৰিব সেই ৰায়দান সকলোৰে গ্ৰহণযোগ্য আৰু সকলোৱে মানি লোৱাটো দৰকাৰ আৰু মানি ল'ম আমি এইটো আমাৰ কোনো আপত্তি নাই তেতিয়া কিন্তু কথাটো হৈছে মই বিজেপি দলৰ মানে যিটো কথা তেওঁলোকে মুখপাত্ৰ ডাঙৰীয়াই যি ধৰণৰ কথা কৈছে এই কথাটোতে মোৰ এটা কথাই মানে মোৰ তেওঁলোকলৈ অনুৰোধ যে আপোনালোকে নাগৰিকত্ব প্ৰসংগত মানে ডাবল ষ্টেণ্ডাৰ্ড যিটো ৰুল প্লে আপোনালোকে কৰে এইটো নকৰিব আৰু অসম চুক্তি আখৰ আখৰে পালন কৰা যি প্ৰতিশ্ৰুতি দিছিলে অসম চুক্তি আখৰ আখৰে পালন কৰক কিন্তু অসম চুক্তি আখৰ আখৰে পালন কৰাৰ নামত যাতে মানে আপোনালোকে ডুৱেল ৰুল পলিচি ব্যৱহাৰ নকৰে বুলি কয় অসম চুক্তি পালন নাই আপুনি চাওক তেওঁলোকে আনিছে তেওঁলোকে আকৌ আপোনাৰ মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ কথা কৈ আকৌ তেওঁলোকে আওপকীয়াভাৱে আপোনাৰ ষ্টুডিঅ'ত এবাৰো তেওঁলোকে এইটো কোৱা নাই যে 71টো মানে ৰাখিব লাগে এই কথাটো কিন্তু তেওঁলোকে কোৱা নাই অন ষ্টুডিঅ' বিষয়টো আমি শেষ কৰিব হ'ল সেইকাৰণে আমরা শেষ মন্তব্যটো বিচাৰিছো সেইকাৰণে কৈছো যে আমি মহামান্য উচ্চতম ন্যায়ালয় আমাৰ এইটো বক্তব্য উচ্চতম ন্যায়ালয় আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমাৰ গোটেইখিনি কথা ৰাখিম আৰু আমি নিশ্চিতভাৱে আমি আশাবাদী যে অসম চুক্তি সন্মান নিশ্চয় ধন্যবাদ জনাইছো বিষয়টোৰ আচলতে আৰু বহলাই নিয়াৰ প্ৰাসংগিকতা আছিলে কিন্তু সময় শেষ হৈ আহিল এতিয়া কথাটো হৈছে সামগ্ৰিকভাৱে গোটেই বিষয়টো সাংবিধানিক বিচাৰপীঠৰ হাতত আছে 29 তাৰিখৰ পৰৱৰ্তী সময়ত কি হয় সকলোৱে লক্ষ্য ৰাখিব কাৰণ এই যদি ভিত্তি বছৰ সলনি হ'বলৈ হয় এনআৰচিকে ধৰি সামগ্ৰিকভাৱে এটা পৰিৱেশ আৰু পৰিস্থিতিৰ সলনি হ'ব সকলোকে ধন্যবাদ জনাই আজিলৈ মই প্ৰাঞ্জল ফুকনে সবিশেষৰ পৰা বিদায় লৈছোঁ ধন্যবাদ